সংখ্যালঘু ভূমি লাগিবই মাটি নোপোৱালৈ যুঁজিব মুছলমানে মুখ্যমন্ত্ৰী হিটলাৰীৰ সিদ্ধান্তত ক্ষুব্ধ মুছলমানসকল লাগিব মানে লাগিবই আকুৰগুজ একাংশ সংখ্যালঘু মুছলমান ভূমিৰ অধিকাৰ বিচাৰি হাতীগাঁৱৰ ৰাজপথ কপালে AIUDF-এ প্ৰথমে ৰাজপথৰ মাজলৈ ওলাই আহিল একাংশ প্ৰতিবাদকাৰী হাতে হাতে প্লে কাৰ্ড আৰু দলীয় পতাকা মুখত চৰকাৰ বিৰোধী স্লোগান দিছপুৰ অভিমুখে যাত্ৰা কৰা প্ৰতিবাদকাৰীক আগভেটি ধৰিলে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলে আকুৰগুজ প্ৰতিবাদকাৰী ৰাজপথত বহি পৰিল প্ৰতিবাদকাৰী কিছু সময় আৰক্ষীৰ খণ্ডযুদ্ধ প্ৰতিবাদকাৰী ইয়াৰ পিছতেই প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ আহ্বান সোনকালে খালী কৰিব লাগে প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰা ৰাজপথ আপোনালোকক এই ঠাইখিনি অতি সোনকালে খালী কৰিবৰ বাবে অনুৰোধ জনোৱা হ'ল নহ'লে আপোনালোকক আইনগতভাৱে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰক্ষীৰ আহ্বানক আওকাণ কৰা প্ৰতিবাদকাৰীৰ ওপৰত অৱশেষত জঁপিয়াই পৰিল আৰক্ষী সাৰি নগ'ল জনপ্ৰতিনিধি আটক বিধায়ক ৰফিকুল ইছলাম আশ্ৰাফুল হুছেইন এজনকৈ প্ৰতিবাদকাৰীক আটক কৰি বাছেৰে লৈ যোৱা হয় কাহিলিপাৰাৰ দশম আৰক্ষী ছাউনীলৈ ভূমিহীন মানুহ সংখ্যালঘু জনতা চৰৰ মাটিৰ পাট্টাৰ দাবী কিন্তু আমাক ৰাস্তাতে তেখেতসকলে ৰখাইছে আজি আমাৰ UDF-ৰ অফিচলৈকে তেখেতসকলে যাব দিয়া নাই গতিকে হিটলাৰী নচলিব আমাৰ আন্দোলন চলিব যেতিয়ালৈকে সংখ্যালঘুক মাটি নিদিব ভূমিহীন মানুহক মাটিৰ পাট্টা নিদিব অসমৰ 1/3 পপুলেশ্যনক বঞ্চিত কৰিব নোৱাৰে দাবী লৈ আহিছিলোঁ যে আমাৰ নিবনুৱা যুৱক যুৱতী যিসকল আৰবী বিষয়ত স্নাতকোত্তৰ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া বাহাল ৰাখিব লাগে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি ৰখা হৈছে অসম চৰকাৰে জনগণৰ কথা শুনিব নিবিচাৰে আমি ধিক্কাৰ জনাইছোঁ পুলিচী সন্ত্ৰাস আৰম্ভ হৈছে ৰাজ্যত হাতীগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা জনতা ভৱনলৈ AIUDF-ৰ দিছপুৰ ঘেৰাও কাৰ্যসূচীত এনেদৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ চৰৰ মাটিত মুছলমানক ভূমিপট্টা প্ৰদান কৰক ৱাকফ সম্পত্তি সুৰক্ষিত কৰক আৰবী শিক্ষক নিযুক্তি দিয়ক ইত্যাদি বিভিন্ন দাবীৰে মহানগৰী ৰাজপথ কপালে AIUDF-এ ভূমিহীন মানুহে মাটিৰ পাট্টা নাপাব চৰৰ মাটিৰ পাট্টা নহ'ব আৰবী শিক্ষকৰ নিযুক্তি নহ'ব সংস্কৃতি হিন্দী শিক্ষকৰ নিযুক্তি নহ'ব ৱাকফৰ প্ৰপাৰ্টিৰ ওপৰত তেখেতসকলৰ কলা চকু দূৰ নহ'ব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব আন্দোলন চলি থাকিব আনহাতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবাদ কৰিবলৈ অহা বহু লোকক আটবাটতে আটক কৰে আৰক্ষীয়ে কলগাছিয়াত আটক প্ৰতিবাদকাৰী দল আমাৰ দিছপুৰ তল কাৰ্যসূচী আছিল কিন্তু অসম চৰকাৰৰ পুলিচ বাহিনীয়ে ভেৰণীয়া গুণ্ড বাহিনীয়ে আমাক ইয়াত আটক কৰিছে আমাক যাবলৈ দিয়া নাই কিন্তু গোটেই অসমৰ ৰাইজে অনাগত দিনত হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ অধিক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছো প্ৰতিবাদকাৰীৰ কণ্ঠৰুদ্ধ কৰিবলৈ এনেদৰেই নামি পৰিল প্ৰশাসন সাৰি নগ'ল জনপ্ৰতিনিধি ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NV নিউজ